হয় আজি আমি এই ডিয়াক গেটত প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে যিটো আমি ড্ৰাগছৰ বিৰুদ্ধে আজি ডিয়াকৰ সকলো মহিলাসকল ওলাই আহিছে আমি নাৰী বাহিনীও ওলাই আহিছোঁ গতিকে আমাৰ ইয়াত ড্ৰাগছ পেডেলাৰ এজন আমাৰ ডিয়াক চাৰিআলিৰে হয় যিটোৰ সৈতে তেখেতক আমি বিচাৰি ফুৰিছোঁ কিন্তু তেখেতে আজি অৰুণাচলৰ এই ৰিহেব চেণ্টাৰ জাহ্নু মেচৰ তাত আমি আত্মগোপন কৰি আছে বুলি গম পাইছোঁ তেখেতক আমি সুধিবৰ কাৰণেহে বিচাৰিছিলোঁ তেখেতে কিন্তু আমাক নিদিলে সেই গতিকে অৰুণাচল প্ৰশাসনো জড়িত সেইকাৰণে আজি আমি এই কাৰ্যসূচীটো লোৱা হৈছে আমাৰ ৰাইজ আজি ওলাই আহিছে যদি উলিয়াই নিদিয়ে ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিম আমি সমগ্ৰ ডিয়াক অঞ্চলটোৰ মহিলা সমিতিৰ বিভিন্ন ৰাইজক লৈ আমি এটা অভিযান চলাই আহিছিলোঁ যে ড্ৰাগছৰ বিৰুদ্ধে এই ড্ৰাগছৰ অভিযানত ডিয়াক অঞ্চলৰ নাৰী বাহিনী আৰু মৰাণ ছাত্ৰ সন্থা ডিয়াক আঞ্চলিক সমিতিৰ উদ্যোগত সমগ্ৰ ডিয়াক অঞ্চলটোত বহু সংখ্যক আমি ড্ৰাগছ পেটেলাৰ লগতে ড্ৰাগছ আসক্ত লোকক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ ইতিমধ্যে সেই ড্ৰাগছ আসক্ত লোকসকলক আমি ৰিহেব চেণ্টাৰলৈ প্ৰেৰণ কৰিলোঁ যিমান দূৰ সম্ভৱ সিহঁতে শুদ্ধ পথলৈ ঘূৰি আহিছে কিন্তু অতি দুখৰ বিষয় ডিয়াক অঞ্চলৰ এগৰাকী ড্ৰাগছ পেটেলাৰক আমি বিভিন্ন চক্ৰৰে আমি খেদি ফুৰিছিলোঁ উক্ত ব্যক্তিগৰাকী অৰুণাচলৰ ৰিহেব চেণ্টাৰত আত্মগোপন কৰি আছেহি আৰু সেই ৰিহেব চেণ্টাৰ নিচামুক্তি কেন্দ্ৰই তেখেতক যে ৰক্ষণাবেক্ষণ দিছে আৰু সেই ৰক্ষণাবেক্ষণ দিয়াত যে অৰুণাচল প্ৰশাসনে জড়িত আছে গতিকে তাৰ বিৰুদ্ধে আমি আজি ইয়াত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ অতি শীঘ্ৰে সেই ড্ৰাগছ আসক্ত সেই ড্ৰাগছ পেটেলাৰগৰাকীক আমি অতি শীঘ্ৰে মুকলি কৰি দিয়ক অন্যথা আমি এই প্ৰতিবাদ কেতিয়াও ৰুদ্ধ নহয় আৰু এটা কথা কৈ থওঁ যে অসমৰ পৰা যিবিলাক ড্ৰাগছ পেটেলাৰ আমি অসম পুলিচে হওক আমাৰ ৰাইজে যেতিয়া বিচাৰি ফুৰে সকলোবিলাক আমি অৰুণাচলত পলাই দিয়ে গতিকে অৰুণাচল প্ৰশাসনে তেনেহ'লে ড্ৰাগছ ব্যৱসায়ীসকলক তেনেধৰণে ৰক্ষণাবেক্ষণ দিছে গতিকে আমি সুকীয়াই দিব বিচাৰিছোঁ অৰুণাচল প্ৰশাসনে ইয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আমি ইয়াত ৰুদ্ধ নহয় ডিয়াকবাসী ৰাইজে ৰুদ্ধ নহয় কাৰণ খিলঞ্জীয়াসকলক ধ্বংস কৰিবৰ কাৰণে উত্তৰ পূৰ্বাঞ্চললৈ এই যে ড্ৰাগছ মেলি দিছে আমাৰ খিলঞ্জীয়া সৰু সৰু জনগোষ্ঠীবিলাকক যে ধ্বংস কৰিবলৈ নি আছে HIV দৰে মাৰাত্মক ৰোগে যে আক্ৰমণ কৰিছে তিনিচুকীয়া জিলাত যে ইমান সংখ্যক বহু সংখ্যক যে এইডছৰ কবলত পৰিছে ইয়াৰ ৰুদ্ধ কৰিবৰ কাৰণে আমি সকলো সমাজ ব্যৱস্থা সকলো ৰাইজে যে সজাগ হৈ আহিছোঁ আজি তাৰেই প্ৰমাণ কিন্তু এই ক্ষেত্ৰত অৰুণাচল প্ৰশাসনে কোনো আমাক সহযোগিতা কৰা নাই অতি শীঘ্ৰে যদি তেখেতক মুকলি কৰি নিদিয়ে ইয়াৰ পৰিস্থিতি ভয়ংকৰ ৰূপলৈ যাবলৈ আমি সাজু আছোঁ।